এইটোৱে একদম অৰিজিনেল গিলয় আমাৰ অসমৰ গিলয় নহয় অসমৰ গিলয়টো আপোনাৰ হেৰি হয় বিজল হয় গালি কৰি পানীত তিয়াই পানীটো খাব লাগে এখেতৰ ঘৰটো হ'ল নগাঁৱৰ মিছাত এখেতে গোটেই অসমতে এই চাইকেলখন লৈ এটা কেম্পেইন ষ্টাৰ্ট কৰিছে এই যে আপোনালোকে দেখিছে গিলৈ বা এইটো খগুনিলতা বুলি কয় গোটেই অসমতে তেখেতে কি কৰিছে এই বনৌষধি গছৰ ৰোপণ কৰি ফুৰিছে অকল এই চাইকেলখন লৈ মানুহজনক আপোনালোকে দেখুৱাই দিয়কচোন বা এই এখেতৰ ফটোখন দেখুৱাওক এটা ইউনিক এটা হেয়াৰ ষ্টাইল লৈ তেখেতে আৰু এটা ইউনিক ষ্টাইল মেইনটেইন কৰিছে পেণ্টৰ ওপৰত এটা হাফ পেণ্ট পিন্ধিছে বা চুলিটো দাড়িটোৰ মোচৰ ষ্টাইল আপোনালোকে চাব পাৰিব চুলিখিনি পিছফালৰ পৰা দেখুৱাই দিয়কচোন এখেতক এয়া পিছফালে এযোৰ এখেতে গ্লাছ নোহোৱা চশমাও লগাই লৈছে এটা ইউনিক এটা ষ্টাইল মেইনটেইন কৰিছে এখেতে আৰু এইটো খুব মানে ষ্টাইলটো তেখেতৰ নিজৰ কথা বাৰু সেইটো কিন্তু তেখেতৰ যিটো উদ্দেশ্য হয় এই উদ্দেশ্যটো খুব এটা ভাল উদ্দেশ্য লৈ কাম কৰিছে সেইটো কথাৰ কাৰণে আমি বৃহত্তৰ বাতিপৰীয়া অঞ্চলৰ মানে মই বাতিপৰীয়া বিদ্যালয়ৰ এজন শিক্ষক হিচাপে আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি এই বনৌষধি গছজোপা ৰোপণ কৰিছে বিদ্যালয়বিলাকত এটা খুব এটা ভাল এটা এৱাৰনেছ প্ৰগ্ৰেম হৈছে আপোনাক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আপুনি কিমান স্কুল লগাই পাইছোঁ হয় হয় আপুনি কওকচোন অনুভৱটো কওকচোন আপুনি কেনেকৈ এই কথাটো ইনস্পিৰেশ্যন পালে বা কিহৰ কাৰণে কৰি আছে মই 1000 স্কুলত দিম এইটো মই আগতে ভাবিছোঁ আজি 4 বছৰ আগতে ভাবিছোঁ মই গিলৈটো মানে 2টা পিচ লৈছিলোঁ মই 150 টকাত 4 বছৰত মই এতিয়া মানে 1000 স্কুলত লগাব পৰাকৈ হৈ গ'লো এইটো বস্তুটো নাপায় অসমত এইটো একদম অৰিজিনেল গিলয় আমাৰ অসমৰ যোনটো গিলয় সেইটো বিজল হয় হ্যাঁ এইটোৰ কাঠটো দেখক অসমৰ গিলয়টো হ'ল বগা হয় আৰু ফুটটো কম হয় এইটো বহুত তিতা হয় আমাৰ অসমৰ হগনিটো বিজল হয় এইটো আমাৰ অসমৰ হগনিটো সবে হগনি লতা বুলিয়ে সবে ব্যৱহাৰ কৰি আছে ডায়াবেটিছ ওলা খাই আছে লেকিন কামত নিদিয়ে লেকিন সত্য কথা এইটোহে অৰিজিনেল হগনি এতিয়া হাবি বনত বা বাহনিত আছে হগনি সেইটো হগনি নহয় এইটো হগনি হ'ল 1 নম্বৰ হগনি এই যে গিলৈ বুলি যে কয় এইটোৱে হয় ৰামদেৱ যে দেখুৱাই গিলৈ এইটোৱে এটা স্কুলত 5টা পুলিকে দি আছে খুব এটা ভাল পদক্ষেপ লৈছে আপুনি অমৰলতা হয় নমৰে 5টা পুলি এটা স্কুলত দি আছে আপুনি আৰু এটা কথা কওকচোন এই যে আপোনাৰ দুইফালে দুখন ভাৰতৰ মেপ আমাৰ ভাৰতৰ পতাকাও লৈছে আপুনি ইয়াৰ কাৰণটো কি মানে ইয়াৰ কাৰণটো মানে কি যোৱা বছৰলৈ ঘূৰিছো মানে তাত মানে কিছুমান মানুহ আছে নহয় এনেকে গ'লে ফটকে মাতে ভাৰতৰ পতাকাটো দেখি পেলাই আৰু মাত নামাতে দুনিয়া ব্যৱহাৰ কৰে হয় 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 এই পতাকাটো নাথাকিলে মানে ব্যৱহাৰটো বেয়া হৈ যায় আৰু আপোনাৰ দেশপ্ৰেমটো ইয়াৰ লগত জড়িত হৈ আছে পেট্ৰিয়টিজমটো জড়িত হৈ আছে দেশৰ গানো লগাইছো হয়